মাজুলীৰ এখন থানাত নিশা সংঘটিত হয় ভয়ংকৰ ঘটনা। গড়মূৰ আৰক্ষী থানাৰ চৌহদত ৰখাই থোৱা দুখনকৈ গাড়ী জ্বলাই দিয়ে কোনো দুষ্কৃতিকাৰীয়ে। এয়া গড়মূৰ থানাৰ পাৰ্কিঙত জুই লাগি গ'ল। উল্লেখ্য যে গড়মূৰ আৰক্ষী থানাৰ গেৰেজত থকা এই গাড়ী দুইখনেই সঘনাই ব্যৱহাৰ কৰে আৰক্ষীয়ে। বাহন জ্বলাই নিৰ্বিঘ্নে আঁতৰি পলায়ন কৰে দুৰ্বৃত্তই। কিন্তু দুৰ্বৃত্তৰ আগমনৰ কোনো সম্ভেদেই নাপালে গড়মূৰ আৰক্ষীয়ে। প্ৰত্যক্ষদৰ্শীয়েহে আৰক্ষীৰ থানাৰ ভিতৰত গৈ চৌহদত জ্বলি থকা গাড়ীৰ খবৰ দিয়ে আৰক্ষীক। এই চাঞ্চল্যকৰ ঘটনাই কঁপাই তুলিছে এতিয়া মাজুলী। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। দৰ্শকসকলক নিশাৰ দৃশ্য আমি দেখুৱাই আছোঁ কিদৰে দাও দাওকৈ জ্বলি উঠিছে বাহনখন। আনহাতে আমি দেখুৱাই আছোঁ আপোনালোকক পুৱাৰ দৃশ্যাংশ কিদৰে সম্পূৰ্ণ ছাই হৈ পৰিছে বাহনখন। এতিয়া সৰ্বত্ৰে এটাই চৰ্চা, আৰক্ষী থকাৰ পাছতো কেনেকৈ এই ঘটনা সংঘটিত হ'ল, কিয় ঘটনাৰ একো সম্ভেদেই নাপালে আৰক্ষীয়ে। আমাৰ হাতলৈ আহি পৰিছে প্ৰত্যক্ষদৰ্শীৰ ভাষ্য। সেই মন্তব্য আমি আপোনালোকক শুনোৱাব বিচাৰোঁ। কি প্ৰত্যক্ষ কৰিছিল প্ৰত্যক্ষদৰ্শীয়ে। কালি মই ৰাতি প্ৰায় আপোনাৰ 12:10-15 মানৰ এনেকুৱা টাইমতে মই কালি আপোনাৰ কমলাবাৰী আপোনাৰ হেৰিয়াৰ ভাওনা চাই আহিছিলোঁ। আশ্ৰমত ভাওনা আছিলে। ভাওনা চাই আহি থকা অৱস্থাতে আপোনাৰ গড়মূৰ সন্মুখত আহি পোৱাৰ অৱস্থাত দেখিলোঁ পাৰ্কিঙত দুখন গাড়ী দুটা জেগাত জ্বলি থকা দেখিলোঁ। আকস্মিক দেখি বহুতখিনি ভয়ো খাইছোঁ। তাৰপিছত আমি থানাত খবৰ দিলোঁ। থানালৈ গ'লোঁ, ইফালে সিফালে চালোঁ, মানুহ নাই। তেনেকৈ এজন মানুহ পালোঁ, তেখেতক উঠাই আনিলোঁ। উঠাই অনাৰ পিছত আমাৰ স্কুটি দিয়ে তেওঁক আমি ফায়াৰ ব্ৰিগেড অফিচত নি গাড়ী মাতি আনি পিনি জুই নুমুৱাৰ চেষ্টা কৰিলোঁ। কিন্তু আকস্মিক কথা এটাই যে দুখন গাড়ী দুজেগাত জ্বলি আছে। এইটো সম্ভৱ নহয় যে গাড়ী দুখন নিজে জ্বলায়। ইয়াতে কিবা এটা নিশ্চয় হৈছে, বিশেষ আমি ইমানখিনি নাজানো। আপুনি যেতিয়া আহি আছিলে কিবা প্ৰত্যক্ষ কৰিছিলে নি? তেনেকুৱা আমি আহি থকা অৱস্থাত কমলাবাৰীৰ পৰা আপোনাৰ গড়মূৰ থানা ফ্ৰণ্টলৈকে আমি এখন গাড়ীয়ে পাইছোঁ লগ। যিখন গাড়ী লগ পাইছোঁ আমি ফায়াৰ ব্ৰিগেড পাৰ হৈ অকণমান আগত টাৰ্ণিংটোত যা সেইখন গাড়ী আমি অভাৰটেক কৰিছোঁ। কাৰ এখন গৈ আছে, গাড়ীখন গৈ আছে মানে গাড়ীখনো অকণমান খেলি মেলিকেই গৈছে বাৰু, ইমানো মানে গাড়ীখন চিনচিয়েলিকৈ যোৱা নাই। সেইখন গাড়ীও ক'ৰ পৰা গৈছে ইমানখিনি নাজানো, কিন্তু গাড়ীখন অকণমান আনকণ্ট্ৰলৰ নিচিনাই দেখিছোঁ। কি গাড়ী হয় এখন? এইখন আপোনাৰ কিবা মাৰ্জৰি নে কিবা তেনেকুৱা টাইপৰ গাড়ী আছিলে। গাড়ীখন ধৰিব পৰা নাই ৰাতি, খালি আমাৰ মাজুলী গাড়ী হয়, 29ৰ হয়। কিন্তু গাড়ীখন আপোনাৰ থকা মানে থানা ফ্ৰণ্টত ৰৈছিলে নাই? থানা ফ্ৰণ্টত আমি প্ৰত্যক্ষ কৰা নাই, আমি ফায়াৰ ব্ৰিগেড অফিচৰ ওচৰত প্ৰত্যক্ষ কৰিছোঁ। কিন্তু আমি আহি পোৱা অৱস্থাত থানা ফ্ৰণ্টত কোনো নাই, তাত খালি দুখন গাড়ী জ্বলি আছে। আপুনি প্ৰথম জুই জ্বলনে কি বুলি ভাবিছিলে? প্ৰথম জুই জ্বলোতে আমি ভাবিছিলোঁ কি, প্ৰথম এখন গাড়ী দেখিছোঁ ছাইডত জ্বলি থকা, আমি বোলো কোনোবাই জ্বলাই ৰাখিছে কিবা চাগে, পুলিচৰ গাড়ী। পুলিচৰ গাড়ী। কিন্তু আমি প্ৰথম জুই পোৱা দেখোঁতে আমি গাড়ী বুলি ভবা নাছিলোঁ। জাষ্ট ৰৈ পিনি যেতিয়া ভালকৈ প্ৰত্যক্ষ কৰিছোঁ তেতিয়া দেখিছোঁ এইখন গাড়ী জ্বলি আছে। তেতিয়া আশে পাশে চোৱাত দেখিছোঁ কোনো মানুহ নাইকিয়া, জনশূন্য হৈ আছে। তেতিয়া আমি থানা ভিতৰলৈ গৈ পিনি আমাৰ স্কুটিৰে আমি থানা ফ্ৰণ্টত ৰাখি পিনি হৰণ চৰণ মাৰি মানুহ জগাইছোঁ। তাতে মানুহ নাই, এজন মানুহ ওলাইছে। সেইজনকে ইনফৰ্ম কৰাৰ পিছত তেখেতে কৈছে যে মই অকলে আছোঁ, আমাৰ কোনোবা আছে আৰু সতীৰ্থ আছে বুলি ক'লে। কিন্তু সতীৰ্থ এজনো দেখা পোৱা নাই। আৰু থানাখনৰ এনেকুৱা এটা দুৰ্ভাগ্য কথা যে থানাখনত যদি যোৱা ৰাতি এটা বমো পেলাই থৈ গ'লেহেঁতেন, তাত কিন্তু ক'বলৈ কোনো নাই, দেখিবলৈ কোনো নাই। এনেকুৱা এটা অৱস্থাত আছে, জৰাজীৰ্ণ অৱস্থাত আছে। কিয়নো থানাত ৰাতি বিয়লি ডিউটি কৰা মানুহকেইজন নিশ্চয় বাহিৰ ভিতৰ কৰিব লাগে, পেট্ৰলিং কৰিলে। আমিও বাহিৰত ডিউটি কৰি আহিছোঁ, আমিও ভাল ডিউটি কৰি আহিছোঁ, বাহিৰত আমি কাম কৰিছোঁ। কিন্তু আমি এনেকুৱা ছাৰ্ভিচ দেখা নাই যি ছাৰ্ভিচত মানুহ থানা এখনত জনশূন্য হৈ থাকে ৰাতি হ'লে।